সো বন্ধুসকল এই ভিডিঅ'টো তোমালোকে কমেণ্ট কৰা কোনবিলাকে সেকেন্ড ৰাউণ্ডত তোমালোকৰ মানে লিষ্টত নাম আহিছে আৰু কিছুমানে কমেণ্ট কৰি আছিলা যে আমাৰ যোনটো সেকেন্ড ৰাউণ্ডত আমাৰ মাৰ্ক ইমান আহিছে তথাপিতো আমাৰ মাৰ্কটো অহা নাই মানে আমাৰ লগৰগিটা আহিছে কিন্তু আমাৰ নিজৰটো অহা নাই সো তোমালোকে কমেণ্ট কৰা ঠিক আছে আৰু তোমালোকে কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছা কমেণ্ট কৰা আৰু তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টখনৰ নামটো আৰু তোমালোকৰ মাৰ্কটো ধুনীয়াকৈ মোক কমেণ্ট বক্সত ধুনীয়াকৈ দি দিয়া ঠিক আছে মই তোমালোকৰ তাৰ ওপৰত ধুনীয়াকৈ ভিডিঅ' এটা বনাই দিম তোমালোকৰ ধৰি লওক কোনখন ডিস্ট্ৰিক্টত কিমানটা বৰ্তমান সিট আছে বাৰু তোমালোকৰ থাৰ্ড ৰাউণ্ডত কাৰণে তোমালোকে কাউন্সেলিং কৰিব পাৰিবা নে নোৱাৰা সকলো ডিটেইলছ মই তোমালোকৰ ভিডিঅ'টো বনাই দিম ঠিক আছে আৰু তোমালোকক কিছুমানে বহুতে কমেণ্ট কৰি আছে মই যেটো কমেণ্টবিলাক মই যেটো আজি মই ব্যস্ত আছিলোঁ এটা মানে জেগাত সো মই কমেণ্টবিলাক পাই ৰিপ্লাইটো কৰিছোঁ ইয়াবাৰে কিছুমানে কৈছে যে স্কেম হৈ আছে আমাৰ ডিস্ট্ৰিক্টখনত সো কোন মানে ষ্টুডেণ্টৰ ভাবিছা যে তোমালোকৰ ডিস্ট্ৰিক্টখনত মানে স্কেম হৈ আছে তোমালোকে কমেণ্ট কৰা ঠিক আছে মই ডিস্ট্ৰিক্টখনৰ গোটেইখন এনালাইজ মানে চেক কৰি তোমালোকক মই কৈ দিম যে ক'ত কি প্ৰব্লেম হৈছে বা নাই ঠিক আছে মই গোটেইকেইখন কলেজৰ যেহেতু মানে মই যোনখন কলেজ চাইছোঁ সো কলেজৰ মোৰ লগত বহুতো কেইজন মানে প্ৰিন্সিপালৰ লগত কথা পাতিছোঁ ঠিক আছে তোমালোকৰ সেই ডিস্ট্ৰিক্টখনৰ হ'লে ক'ত স্কেম হৈছে বুলি ভাবিছা তো মোক নিশ্চয় কৈ দিবা কমেণ্টত মই সকলো কনফিউজ তোমালোকৰ দূৰ কৰি দিম আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যোনবিলাক নতুনকৈ আহিছা তোমালোকে অনলাইন কাউন্সেলিং কেনেদৰে কৰিব লাগে মই ধুনীয়াকৈ ভিডিঅ' বনাই দেখাই দিম আৰু স্পট এডমিশ্যন কেনেদৰে ল'ব লাগিব মই ধুনীয়াকৈ A to Z বুজাই দিম তোমালোকে সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিবা আৰু কিবা যদি কনফিউজ আছে তো কমেণ্ট সেকশ্যনত জনাবা কিবা স্কেম হৈছে বা কিবা তোমালোকে প্ৰব্লেম পাইছা তোমাৰ মাৰ্কৰ সৈতে মানে মাৰ্ক কিমান হি হৈছে আৰু তোমালোকে কিছুমানে কৈছিলে যে মোক কিবা এটা ভুল হৈ আছিলে সো আৰু ডকুমেণ্ট কি নিব লাগে ডকুমেণ্টটো অলৰেডি মই ভিডিঅ' এটা বনাই থৈ দিছোঁ যদি তোমাক লাগে কমেণ্ট কৰিবা মই আকৌ এটা বনাই দিম আৰু কিছুমানে কৈছিলে যে ফিজটো কথা চলবা তোমালোকৰ ফিজটো একেলগে গোটেইখিনি ফিজ দিব নালাগে তোমালোকে যদি গভৰ্ণমেণ্টৰ হয় গভৰ্ণমেণ্টতো তোমালোকে একেলগে ফিজটো গোটেইটো দিব নালাগে ঠিক আছে গভৰ্ণমেণ্টত মিনিমাম 5,500 টকা হ'ব তোমালোকৰ ফিজটো 1 ইয়াৰত ঠিক আছে তোমালোকে পোনপ্ৰথমে ধৰি লওক কিবা এটা দিব লাগিব তাৰপিছত হৈ যাব ঠিক আছে সেইটো তোমালোকে কলেজৰ লগত কথা পাতি দিব পাৰা আৰু যোনবিলাকে প্ৰাইভেটত সিট পাইছা ঠিক আছে যোনবিলাকে তোমালোকে মানে প্ৰাইভেটত সিট পাইছা সো প্ৰাইভেটত সিট পোৱাবিলাকে তোমালোকে কৰিবা কি জানানে তোমালোকৰ প্ৰাইভেটত 1 ইয়াৰত মিনিমাম তোমালোকৰ 34,000 মান আহি যাব বুজি পাইছানে 34,000 মান তোমালোকৰ আহিব তোমালোকৰ যোনখন মানে ডিস্ট্ৰিক্টত তোমালোকে ধৰি লও এডমিশ্যন ল'ব বিচাৰিছা বা এডমিশ্যন তোমালোকৰ নাম আহিছে সো তোমালোকৰ মানে 34,000 মান ধুনীয়াকৈ আহি যাব তোমালোকে কি কৰিবা তেতিয়া 34,000 হ'লে তোমালোকৰ যদি সেই কলেজখনে তোমালোকক যদি জোৰ কৰে যে আমাৰ পেমেণ্টটো একেলগে লাগিব সেইটো তোমালোকক জোৰ নকৰে যদি কৰে তোমালোকক মই এটা নম্বৰ দিম তোমালোকে তাত কল কৰি ধুনীয়াকৈ জনাব পাৰিবা তোমালোকৰ পেমেণ্টটো নহয় আৰু এখন এপ্লিকেশ্যন দিব লাগিব সেই কলেজখনত যোনখন কলেজত তোমালোকে মানে প্ৰাইভেটত সিট পোৱা ঠিক আছে সেই এপ্লিকেশ্যনখন দিব লাগিব মই চমুকে এপ্লিকেশ্যনখন দেখাই দিছোঁ কেনেদৰে দিব লাগিব যদি তোমালোকক লাগে তো কমেণ্ট ছেকশ্যনত জনাবা যে মোক এপ্লিকেশ্যনখন কেনেদৰে তোমালোকে সেই এপ্লিকেশ্যন প্ৰিণ্ট কৰি উলিয়াই লৈ যাব পাৰিবা নহয় নিজে হাতে লিখি পেলাইও জমা দিব পাৰিবা তেতিয়া তোমালোকৰ কি হ'ব জানানে মানে সেই ষ্টাইলত দিব তোমালোকৰ মানে এটা ইনষ্টলমেণ্ট হিচাপত তোমালোকৰ পেমেণ্টটো তাত দিলে ধুনীয়াকৈ মানি যাব 1 বছৰৰ ধৰি লওক তোমালোকক 5টা বা 6টা কিস্তি হিচাপত মিলাই পেলাই দিব লাগিব আৰু কিছুমানে কমেণ্ট কৰি আছিলে যে ফাৰ্ষ্ট পেমেণ্টটো কিমান দিব লাগিব তোমালোকে ফাৰ্ষ্ট যোনটো গভৰ্ণমেণ্ট প্ৰাইভেটত হয় তোমালোকে মিনিমাম 10K মান এটা ধৰি থোৱা মানে 10ৰ পৰা 12,000 ভিতৰত তোমালোকে তাত প্ৰথম এডমিশ্যন লওঁতে জমা দিব লাগিব ঠিক আছে আৰু যদি কিবা কনফিউজ আছে তো কমেণ্ট ছেকশ্যনত জনাবা মই তোমালোকৰ ডিলৰৰ অল ৰিলেটেড ভিডিঅ' যেহেতু বনাই আছোঁ তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এই ভিডিঅ'টো এবাৰ হাইপ কৰি দিবা আৰু কিবা যদি কনফিউজ আছে যে দাদা মই এইটো বুজি পোৱা নাই বা কিবা কোৱা নাই সকলো মোক কমেণ্টত জনাবা মই কাৰণ বহুকেইজন প্ৰিন্সিপালৰ লগত মই কথা পাতিছোঁ ঠিক আছে আৰু বহুতে মোক কমেণ্ট কৰি আছে যে এবাৰ সেকেন্ড ৰাউণ্ডত যেহেতু আমাৰ নাম অহা নাই সো কাৰ নাম আহিছে আৰু কাৰ নাম অহা নাই সো কমেণ্টত ধুনীয়াকৈ লিখি দিবা ঠিক আছে তো থেংক ইউ ফৰ ৱাচিং